2020 বৰ্গৰ বিনামূলীয়া পাঠ্যক্ৰমৰ ফৰ্ম আহিছে, অৰ্থাৎ ফ্ৰী কোৰ্সৰ ফৰ্ম আহিছে। অক্টোবৰ মাহৰ 15 তাৰিখে বৃহস্পতিবাৰে ছাত্ৰ ছাত্ৰীৰ বাবে বিনামূলীয়া পাঠ্যক্ৰমৰ ফৰ্ম আহিছে। এই ভিডিঅ'ত জনাই দিয়া হ'ব কি কোৰ্সৰ ফৰ্ম আহিছে, ফৰ্ম ক'ত পাব, কেনেকৈ ফিল আপ কৰিব, লাষ্ট ডেট কেতিয়া, গোটেইটো এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। ছাত্ৰ ছাত্ৰীৰ হোষ্টেল ফ্ৰী হ'ব, থকা খোৱা ফ্ৰী হ'ব, চৰকাৰী খৰচ বহন কৰিব। এতিয়া জানি লওক কি কোৰ্স আহিছে। ইয়াতে চাই লওক, ইয়াত কৈছে যে আসাম মাইনৰিটিজ ডেভেলপমেণ্ট বোৰ্ডে কোৰ্স অফাৰ কৰিছে, বিভিন্ন ধৰণৰ কোৰ্স অফাৰ কৰিছে। ইয়াতে চাই লওক, 1 নম্বৰ যিটো কোৰ্স, সেই কোৰ্সৰ নাম হ'ল BMLT। BMLT কোৰ্সৰ সময়সীমা হ'ব 3 years and half, মানে 3.5 বছৰ পঢ়িব লাগিব BMLT কোৰ্স। আৰু ইয়াতে উল্লেখ কৰিছে যে এডুকেশ্যন কোৱালিফিকেশ্যন হ'ব লাগিব, HS পাছ হ'ব লাগিব, সায়েন্সৰ হ'ব লাগিব, লগতে 50% থাকিব লাগিব। আৰু ইয়াত উল্লেখ কৰিছে যে বয়স হ'ব লাগিব 17 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব। ইয়াত কোনো ধৰণৰ এজ ৰিলেক্সেশ্যন উল্লেখ কৰা নাই। কৈছে যে BMLT কোৰ্সত পঢ়িবলৈ HS পাছ হ'ব লাগিব, সায়েন্সৰ পৰা হ'ব লাগিব, লগতে PCB অৰ্থাৎ ফিজিক্স কেমিষ্ট্ৰি বায়'লজি মিলি 45% হ'ব লাগিব, লগতে 17 বছৰৰ পৰা 24 বছৰ ভিতৰত হ'ব লাগিব। কোৰ্সৰ সময়সীমা 3.5 বছৰ পঢ়িব লাগিব। 2 নম্বৰ যিটো কোৰ্স, এই কোৰ্সৰ নাম হ'ল DMLT। DMLT কোৰ্সৰ সময়সীমা হ'ব 2 বছৰ, মানে 2 বছৰ পঢ়িব লাগিব। ইয়াত উল্লেখ কৰিছে যে HS পাছ হ'ব লাগিব, সায়েন্সৰ হ'ব লাগিব, লগতে PCB 45 থাকিব লাগিব, ইয়াত উল্লেখ কৰিছে। 3 নম্বৰ যিটো কোৰ্স, এই কোৰ্সৰ নাম হ'ল DTP। কোৰ্সৰ সময়সীমা 2 বছৰ, HS পাছ হ'ব লাগিব সায়েন্সৰ পৰা, লগতে PCB 45% থাকিব লাগিব। তাৰপিছত কৈছে যে 4 নম্বৰ যিটো কোৰ্স, এই কোৰ্সৰ নাম হ'ল, এইটো হ'ল কোচিং হ'ব। কোচিং ফৰ এন্ট্ৰেন্স এক্সাম মেডিকেল এণ্ড ইঞ্জিনিয়াৰিং, যিটো এন্ট্ৰেন্স এক্সাম হয়, সেইটোৰ ওপৰত কোচিং হ'ব 6 মাহ। এই কোচিং কৰিবলৈ 12 পাছ হ'ব লাগিব, সায়েন্সৰ পৰা হ'ব লাগিব, লগতে ছাত্ৰ ছাত্ৰীৰ মেট্ৰিক পাছত 60% বা HS পাছত 60% PCB বা PCM থাকিব লাগিব, তেতিয়া ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে চাই লওক, ইয়াত কৈছে যে কোনে এপ্লাই কৰিব পাৰিব। যিসকল কেণ্ডিডেট মাইনৰিটি কমিউনিটি হয়, যেনে মুছলিম, খ্ৰীষ্টান, শিখ, বুদ্ধ, পাৰ্চী আৰু জৈন সম্প্ৰদায়ৰ কেণ্ডিডেট ফৰ্ম ফিল আপ কৰিব পাৰিব। অনলি মাইনৰিটি কেণ্ডিডেট এপ্লাই কৰিব পাৰিব, বাকী যিবিলাক কেণ্ডিডেট আছে নোৱাৰিব। মাইনৰিটি কেণ্ডিডেট হ'ব লাগিব, লগতে অসমৰ বাসিন্দা হ'ব লাগিব। ইয়াতে কৈছে যে যেতিয়া কেণ্ডিডেট ছিলেক্ট হ'ব, ছিলেক্ট হোৱাৰ পিছত কেণ্ডিডেটৰ 10% এটা পে'মেণ্ট কৰিব লাগিব, 10% পে'মেণ্ট কৰিব লাগিব, বাকী 90% চৰকাৰে খৰচ বহন কৰিব। তাৰপিছত ইয়াতে কৈছে যে ফেমিলি ইনকাম যাতে 2.5 অৰ্থাৎ 2,50,000 ওপৰত যাতে নহয়, যিটো ফেমিলি ইনকাম। তাৰপিছত ইয়াতে চাই লওক কেনেকৈ এপ্লাই কৰিব। এপ্লাই কেণ্ডিডেটৰ অনলাইন যোগে কৰিব লাগিব। এতিয়া কাম কৰক, এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব, সেই লিংকত ক্লিক কৰি ন'টিফিকেশ্যন চেক কৰিব পাৰিব, লগতে মোবাইলৰ সৈতে অনলাইন যোগে ফৰ্ম ফিল আপ কৰিব পাৰিব। লাষ্ট ডেট হ'ল